মানুহে সদায় ঈশ্বৰক অৱহেলা কৰি চলি থাকিব নে কিবা পৰিৱৰ্তন হ'ব আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা দিয়া নাম দৰ্শন তোমাৰে প্ৰভু 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 দৰ্শন তোমাৰে প্ৰভু দিয়া নাম দৰ্শন তোমাৰে প্ৰভু তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালোঁ মোৰে পদে প্ৰতি পদে তোমাৰ খোজৰ নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো
খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জুৱেল বাবাবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি জুৱেল বাবাবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জুৱেল বাবাবাদীৰ যুগেৰে ঈশ্বৰে যিহুদী লোকসকলক কৈছিল অনুতাপ কৰিবলৈ, মন পালটন কৰিবলৈ, হিঙা বজাই মানুহবোৰক মাতি একগোট কৰিবলৈ আৰু সকলোৱে মিলি সমাজ হিচাপে লঘোণ দি শোক কৰিবলৈ। মানুহবোৰ একত্ৰিত কৰি সকলোৰে আগত ঈশ্বৰৰ বাৰ্তাটো শুনাই দিবলৈ কোৱা হৈছিল যাতে সকলোৱে ঈশ্বৰৰ সেই বাৰ্তাটো শুনাৰ এটা সুযোগ পায়। ঈশ্বৰ অনুগ্ৰহশীল আৰু মংগলময়। তেওঁৰ ওচৰলৈ অনুতাপ কৰি অহা সকলোকে তেওঁ গ্ৰহণ কৰিবলৈ সাজু থাকে। ঈশ্বৰলৈ উভতি অহাৰ পাছত মানুহবোৰৰ যিমান লোকচান হৈছিল, কাকতি ফৰিঙে যিমান নষ্ট কৰিছিল, ঈশ্বৰে সেই সকলোখিনি আকৌ ঘূৰাই দিব বুলি জনাইছিল। প্ৰকাশিত বাক্যত ঈশ্বৰে কৈছে, চোৱা মই সকলোকে নতুন কৰোঁ। তেওঁ নতুন জেৰুজালেম সৃষ্টি কৰিব আৰু খ্ৰীষ্টৰ মণ্ডলী তাত থাকিব। এই জগতত আমাৰ দুখ বেজাৰ আছে, কিন্তু ঈশ্বৰে এদিন সেই সকলো নোহোৱা কৰিব। এই জীৱনত আমি বহুতেই বহু বিষয়ত বিফল হলো। জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰিবলৈ পালে ভাল আছিল বুলি আমি হয়তো বহুতেই ভাবো, কিন্তু ঈশ্বৰে এদিন সকলো পূৰণ কৰিব। আমি যেনেকুৱা লোক হ'বলৈ পালে ভাল পালোহেঁতেন তেনেকুৱা হ'বলৈ। ইছৰাইল জাতিৰ বাবে এই সকলো আশীৰ্বাদ ঘটিব যেতিয়া তেওঁ ইছৰাইলৰ মাজত থাকিব, অৰ্থাৎ যেতিয়া খ্ৰীষ্ট এই জগতলৈ আহি তেওঁৰ ৰাজ্য স্থাপন কৰিব। সেই সময়ত ঈশ্বৰে ইছৰাইল জাতিক যি জাগতিক আশীৰ্বাদবোৰ দিবলৈ প্ৰতিজ্ঞা কৰিছিল সেই সকলোবোৰ ফলিয়াব। পুৰণি নিয়মত যি আশীৰ্বাদবোৰৰ কথা কোৱা হৈছে সেইবোৰৰ বেছিভাগেই জাগতিক আশীৰ্বাদ। তেওঁলোকৰ উভয় নদী শস্য উৎপন্ন হ'ব, পশুধন আদি বৃদ্ধি পাব ইত্যাদি জাগতিক আশীৰ্বাদ। আত্মিক আশীৰ্বাদবোৰ গৌণ যেন লাগে, কিন্তু তাৰ বিপৰীতে ঈশ্বৰে মণ্ডলীক যি আশীৰ্বাদ দিবলৈ প্ৰতিজ্ঞা কৰিছে সেই আশীৰ্বাদবোৰ হৈছে আত্মিক। খ্ৰীষ্টত আমাক সকলো আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰা হ'ল বুলি বাইবেলত লিখিছে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিম জুৱেল ভাৱবাদীৰ পুস্তক 2 নম্বৰ অধ্যায় 26 আৰু 27 নম্বৰ পদ। ইয়াত এনেদৰে লিখা আছে, তাতে তোমালোকে প্ৰচুৰ পৰিমাণে খাই তৃপ্ত হ'বা আৰু তোমালোকলৈ আচৰিত ৰূপে কাৰ্য কৰা তোমালোকৰ ঈশ্বৰ যীহুৱাৰ নামৰ প্ৰশংসা কৰিবা। মোৰ প্ৰজাবিলাকে কেতিয়াও আৰু লাজ নাপাব। তেতিয়া মই যে ইছৰাইলৰ মাজত আছো, মই যে তোমালোকৰ ঈশ্বৰ যীহুৱা আৰু আন কোনো যে নাই তাক তোমালোকে জানিবা। মোৰ প্ৰজাবিলাকে কেতিয়াও আৰু লাজ নাপাব। প্ৰিয় শ্ৰোতা, এই সকলোবিলাক ভৱিষ্যতে ঘটিব। জুৱেল ভাৱবাদীয়ে এই সকলো কথা জনাই আছে। এই সকলোখিনি ঘটিব যেতিয়া প্ৰভু ইছৰাইলৰ মাজত থাকিব, অৰ্থাৎ যেতিয়া প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহি তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব আৰু সেই সময়ত ঈশ্বৰে ইছৰাইলক দিম বুলি প্ৰতিজ্ঞা কৰা সকলোবিলাক জাগতিক আশীৰ্বাদো তেওঁলোকে লাভ কৰিব। পুৰণি নিয়মৰ দিনত আশীৰ্বাদ মানে ঘাইকৈ জাগতিক আশীৰ্বাদহে বুজোৱা হৈছিল। যেনে ধৰক তেওঁলোকৰ দেশখন ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব, তেওঁলোকৰ শস্য উভৈ নদী হ'ব, দ্ৰাক্ষাবাৰী উপচি পৰিব, পোহনীয়া জন্তু ভৰি পৰিব ইত্যাদি ইত্যাদি। আৰু আমাৰ এনেকুৱা লাগে যেন আত্মিক দিশৰ আশীৰ্বাদবোৰ গৌণ হৈ পৰে। কিন্তু খ্ৰীষ্টত বিশ্বাস কৰা লোকসকলৰ মণ্ডলীলৈ ঈশ্বৰে যি আশীৰ্বাদ পঠিয়াম বুলি প্ৰতিজ্ঞা কৰে সেইবোৰ মূলতঃ আত্মিক জীৱনৰ আশীৰ্বাদ।
কেৱল আত্মিক আশীৰ্বাদৰ কথাকেই আমি নতুন নিয়মত পাওঁ। আচলতে বাইবেলত আমাক অতি স্পষ্টভাৱে কোৱা হৈছে যে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক খ্ৰীষ্টত সকলোবোৰ আত্মিক আশীৰ্বাদেৰে আশীৰ্বাদ কৰিছে। যদি আমি খ্ৰীষ্টত আছো, তেন্তে সকলোবোৰ আত্মিক আশীৰ্বাদ আমি আচলতে লাভ কৰিছোৱেই। আমি মাত্ৰ সেইবোৰ উপভোগহে কৰিব লাগে। এই কথা আমি বাইবেলত বিশেষভাৱে পাওঁ ইফিচিয়াবিলাকৰ প্ৰতি লিখা পত্ৰ 1 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত। প্ৰিয় শ্ৰোতা, ঈশ্বৰে ইছৰাইল জাতিক মন পালটন কৰি তেওঁলৈ ঘূৰিবলৈ কৈছিল আৰু উপচি পৰাকৈ আশীৰ্বাদ কৰিব বুলি প্ৰতিজ্ঞা কৰি থৈছে। কিন্তু আমি আজি মন পালটন কৰি খ্ৰীষ্টক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি সকলো আত্মিক আশীৰ্বাদ আজিয়েই উপভোগ কৰিব পাৰোঁ। সেই আত্মিক আশীৰ্বাদ আপুনি বাৰু লাভ কৰিছেনে? এতিয়া 28 নম্বৰ পদৰ পৰা আমি এটা বেলেগ ধৰণৰ বিষয় পাম। এই জুৱেল ভাৱবাদীৰ পুস্তকত আমি ইতিমধ্যে পালোঁ যে জুৱেল ভাৱবাদীয়ে ফৰিঙৰ আক্ৰমণৰ এটা উদাহৰণ দিছে আৰু সেই ভয়াৱহ দিনখিনিক ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ সৈতে তুলনা কৰিছে। আমি এই কথাও আলোচনা কৰি আহিলোঁ যে এই প্ৰভুৰ দিনৰ আৰম্ভণি হ'ব পৃথিৱীত ঘটা মহাক্লেশৰ সময়েৰে, আৰু সেই মহাক্লেশৰ পাছতেই প্ৰভু যীশুখ্ৰীষ্ট আহিব ৰজা হিচাপে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। আমি 27 নম্বৰ পদত পালোঁ যে তেতিয়া প্ৰভু তেওঁৰ লোকসমূহৰ মাজত থাকিব। এতিয়া আমি দেখিম তেওঁনো কি কৰিব সেই কথা। বাইবেলৰ পৰা এতিয়া পাঠ কৰি দিছোঁ। আকৌ 28 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈকে একেলগে পাঠ কৰি দিম। মন দি শুনিবচোন। তাৰ পাছতে মই গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ পু যিবিলাকে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব, আৰু তোমালোকৰ যুৱাবিলাকে দৰ্শন পাব। আৰু সেই কালত মই বন্দী বেটীবিলাকৰ ওপৰতো মোৰ আত্মা বাকি দিম। মই আকাশমণ্ডলত আৰু পৃথিৱীত তেজ, অগ্নি, ধোঁৱাস্তম্ভ এইবোৰ অদ্ভুত লক্ষণ দেখুৱাম। জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে সূৰ্য অন্ধকাৰত আৰু চন্দ্ৰ তেজত পৰিৱৰ্তন হ'ব। যিয়ে জিহুৱাৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব, কিয়নো জিহুৱাই কোৱাৰ দৰে পৰিত্ৰাণ পোৱাবিলাক আৰু ৰক্ষা পোৱাবিলাকৰ মাজৰ যিমান লোকক জিহুৱাই আহ্বান কৰিব, সেই সকলো চিউন পৰ্বতত আৰু জেৰুচালেমত থাকিব। এই শাস্ত্ৰাংশৰ ওপৰত বহুতো কথা ক'ব পাৰি। এজন খ্ৰীষ্টীয় পণ্ডিতে মাইনৰ প্ৰফেটছ বা গৌণ ভাৱবাদীসকলৰ পুস্তকসমূহৰ ওপৰত এলানি পুস্তক লিখিছে। জুৱেল, আমোছ, ওবাদিয়া নামৰ অংশটিৰ 26-27 পৃষ্ঠাত তেওঁ এটা বিশেষভাৱে মন কৰিবলগীয়া কথা লিখিছে। তেওঁ লিখিছে, মূল ইব্ৰী বাইবেলত এই 28 পৰা 32 নম্বৰ পদলৈকে থকা কথাখিনি 3য় অধ্যায় হিচাপে দেখুওৱা হৈছে, আৰু আমি পোৱা বাইবেলৰ যিটো 3 নম্বৰ অধ্যায় সেইটো মূল ইব্ৰী বাইবেলত 4 নম্বৰ অধ্যায় হিচাপে আছে। এই 28 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈ থকা কথাখিনি ইমান গুৰুত্বপূৰ্ণ যে এই কথাখিনি এটা বেলেগ অধ্যায় হিচাপে দেখুওৱাটোত যে যথেষ্ট যুক্তি আছে, সেই কথাটো সকলোৱে মানি ল'ব। প্ৰিয় শ্ৰোতা, এই কথাটো আমিও মানি ল'ব পাৰোঁ যে এই 28 নম্বৰ পদৰ পৰা 32 নম্বৰ পদলৈ থকা শাস্ত্ৰাংশখিনি এটা বেলেগ অধ্যায় হিচাপেও দেখুৱাব পাৰি। এই পদকেইটাৰ মাজেদি যি ভাৱবাণী কৰা হৈছে, সেই ভাৱবাণী বুজি পাবলৈ হ'লে সেই কথাবোৰ কোন সময়ত ঘটিব বুলি ইয়াত বুজোৱা হৈছে, সেই কথাটো আমি অলপ মন দি চাব লাগিব। 28 নম্বৰ পদটোৰ আৰম্ভণিতে কৈছে, তাৰ পাছতে এই বুলি। জুৱেল ভাৱবাদীয়ে ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিনৰ কথা আমাক কৈ আছে। লিখিত আকাৰে কথা কোৱা ভাৱবাদীসকলৰ ভিতৰত জুৱেল ভাৱবাদী অন্যতম। তেওঁ আমাক জনাই আছে যে সেই বিশেষ সময়ত অৰ্থাৎ প্ৰভুৰ দিনত কি ঘটিব সেই কথা। তেওঁ এই কথা জনাই দিছে যে এই বিশেষ কালছোৱাৰ আৰম্ভণি হ'ব মহাক্লেশৰ অন্ধকাৰময় দিনেৰে। হোছেয়া পুস্তকত আমি সময়ৰ ক্ৰম সম্বন্ধে আলোচনা কৰি আহিছোঁ। 3য়
অধ্যায়ৰ 5 নম্বৰ পদত এনেদৰে লিখা আছে, পাছে ইছৰাইলৰ সন্তানবিলাকে উলটি তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাক আৰু ৰজা দায়ুদক বিচাৰিব আৰু শেষকালত ভয়েৰে জিহুৱা আৰু তেওঁৰ উত্তম বস্তুলৈ আহিব। আৰু এই শেষকাল মানে মহাক্লেশৰ সেই সময়ছোৱাক বুজোৱা হৈছে, যি সময়ত প্ৰভু যীশুৱে নিজে এই পৃথিৱীলৈ আহি পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব আৰু তেওঁৰ 1000 বছৰীয়া শাসনৰ আৰম্ভ হ'ব। অৰ্থাৎ এই শেষকাল মানে মহাক্লেশৰ সামৰণিৰ সময় বুলি বুজিব পাৰি। গতিকে এই জুৱেল ভাৱবাদীৰ পুস্তকৰ এই শাস্ত্ৰাংশত জুৱেলে এটা বিশেষ সময়ৰ কথা বুজাইছে। এই বিশেষ ভাৱবাণী ফলিয়াব প্ৰভুৰ দিনৰ সময়ছোৱাতে, মহাক্লেশৰ অন্ধকাৰৰ অন্তত। তেতিয়া ঈশ্বৰে সকলো মানুহৰ ওপৰত তেওঁৰ আত্মা বাকি দিব। অৱশ্যে ঈশ্বৰে যে এনেদৰে তেওঁৰ আত্মা বাকি দিব, সেই কথাটো কেৱল জুৱেল ভাৱবাদীয়েই কোৱা নাই। যিচয়া ভাৱবাদীৰ পুস্তকত আমি এনেদৰে পঢ়িবলৈ পাওঁ, ওপৰৰ পৰা আমাৰ ওপৰত আত্মা ঢালি নিদিয়ালৈকে আৰু অৰণ্য ফলৱতী উদ্যান নোহোৱালৈকে আৰু ফলৱতী উদ্যান কাঠনি বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাত থাকিব। যিচয়া 32 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদ। ইয়াত যিচয়া ভাৱবাদীয়ে পৃথিৱীত যি ৰাজ্য আহিব সেই কথা কৈছে আৰু আত্মা ঢালি দিয়া কথাটোৱে প্ৰভু যীশুৰ ভৱিষ্যতে হ'বলগীয়া 1000 বছৰীয়া শাসনৰ কথা কৈছে। অৱশ্যে কোনোজন ভাৱবাদীয়েই মণ্ডলীৰ যুগ অৰ্থাৎ বৰ্তমান যুগটোৰ কথা কোৱা নাই। সকলোবিলাক ভাৱবাদীয়ে ইছৰাইল জাতিৰ প্ৰসংগত শেষকালৰ কথাটোহে কৈছে। জিহিজকেল 36 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদত এনেদৰে কোৱা হৈছে, আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰি তোমালোকক মোৰ বিধিমতে চলাম। তাতে তোমালোকে মোৰ শাসন প্ৰণালীবোৰ পালন কৰি সেইমতে কাৰ্য কৰিবা। তাৰ পাছত তেওঁ এই বুলি কৈছে, আৰু মই তোমালোকৰ পূৰ্বপুৰুষবিলাকক দিয়া দেশত তোমালোকে বাস কৰিবা আৰু তোমালোক মোৰ প্ৰজা হ'বা আৰু মই তোমালোকৰ ঈশ্বৰ হ'ম। জিহিজকেল 36 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। ইয়াত বিশেষ দেশ আৰু বিশেষ জাতি অৰ্থাৎ ইছৰাইল জাতিৰ কথা কোৱা হৈছে। আৰু এটা বিশেষ সময়তহে ঈশ্বৰে তেওঁৰ আত্মা বাকি দিব। জিহিজকেলে এই বুলিও কৈছে, আৰু মই তোমালোকৰ অন্তৰত মোৰ আত্মা স্থাপন কৰিম। তাতে তোমালোক জীবা আৰু মই তোমালোকৰ দেশত তোমালোকক বহুৱাম আৰু মই জিহুৱায়েই যে ইয়াক ক'লো আৰু ইয়াক সিদ্ধও কৰিলো তাক তোমালোকে জানিবা। ইয়াক জিহুৱাই কৈছে। জিহিজকেল 39 নম্বৰ অধ্যায়ৰ 29 নম্বৰ পদ। জখৰীয়া ভাৱবাদীয়ে কৈছে, আৰু দায়ুদৰ বংশৰ জেৰুচালেম নিবাসীবিলাকৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ আত্মা বাকি দিম। জখৰীয়া 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। আমি আলোচনা কৰি থকা বিষয়টো জুৱেল ভাৱবাদীয়ে স্পষ্ট কৰি কৈছে। যেয়ে জিহুৱাৰ নাম ল'ব তেওঁ উদ্ধাৰ পাব, কিয়নো জিহুৱাই কোৱাৰ দৰে পৰিত্ৰাণ পোৱাবিলাক আৰু ৰক্ষা পোৱাবিলাকৰ মাজৰ যিমান লোকক জিহুৱাই আহ্বান কৰিব, সেই সকলো চিউন পৰ্বতত আৰু জেৰুচালেমত থাকিব। ইয়াত এটা বিশেষ স্থানৰ কথা কোৱা হৈছে। এতিয়া প্ৰশ্ন উঠে, 50 দিনীয়া পৰ্বৰ দিনাখন পাচনি পিতৰে জুৱেল ভাৱবাদীয়ে কৰা এই ভাৱবাণীৰ উদ্ধৃতি দি বাৰু কি বুজাব খুজিছিল? তেওঁ বাৰু এই ভাৱবাণী ফলিওৱা বুলি বুজাইছিল নেকি? নাই বুজোৱা। 50 দিনীয়া পৰ্বৰ দিনাখন খ্ৰীষ্টৰ শিষ্যসকলৰ ওপৰলৈ পবিত্ৰ আত্মা নামি আহিছিল আৰু তেওঁলোকে ৰোমান সাম্ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা জেৰুচালেমত আহি গোট খোৱা যিহুদী লোকসকলৰ আগত বক্তৃতা দিব ধৰিছিল। বেলেগ বেলেগ ঠাইৰ পৰা অহা লোকে বেলেগ বেলেগ ভাষাহে জানিছিল আৰু শিষ্যসকলে কোৱা কথাবোৰ তেওঁলোকে নিজৰ নিজৰ ভাষাতেই শুনিবলৈ পাইছিল। অৰ্থাৎ শিষ্যসকলে বেলেগ বেলেগ ঠাইৰ ভাষাৰে কথা ক'বলৈ ধৰিছিল। সেইটো অতি আচৰিত ঘটনা আছিল। তেতিয়া মানুহবোৰে ঠাট্টা কৰিব ধৰিছিল শিষ্যসকলে মদ খাই মতলীয়া হোৱা বুলি। তেতিয়া পাচনি পিতৰে
উঠি কথাটো মানুহক বুজাই দিছিল। তেওঁ এনেদৰে কৈছিল, হে যিহুদীবিলাক, হে আটাই জেৰুজালেম নিবাসী, তোমালোকে ইয়াকে জানিবা হওক আৰু মোৰ কথালৈ কাণ পাতা হওক। কিয়নো তোমালোকে যেনে ভাবিছা এওঁবিলাক তেনে মতলীয়া নহয়। কাৰণ এতিয়া দিনৰ 9 বজা সময়হে হৈছে। পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায় 14 আৰু 15 নম্বৰ পদ। তেওঁ এই বুলি কৈ গ'ল, কিন্তু এই বিষয়েই জুৱেল ভাৱবাদীয়ে কৈছিল। পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। অলপ ভালদৰে মন কৰিলে আমি বুজি পাওঁ যে ইয়াত জুৱেল ভাৱবাদীৰ ভাৱবাণীটো ফলিওৱা বুলি কোৱা নাছিল। শুভবাৰ্তাসমূহত যেতিয়াই কোনো এটা ভাৱবাণী ফলিয়াইছিল তেতিয়াই সেই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আছে। উদাহৰণস্বৰূপে মঠি 2 নম্বৰ অধ্যায়ৰ 17 পৰা 18 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, তেতিয়া এই যি বচন জিৰিমিয়া ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল যে ৰামাত ক্ৰন্দন আৰু মহাশোকৰ বিলাপ শুনা গ'ল, ৰাহেলে তেওঁৰ সন্তানবিলাকলৈ কান্দি কান্দি সিহঁত নাইকিয়া দেখি সান্তনা পাবলৈ ইচ্ছা নকৰিলে, এই বচন সিদ্ধ হ'ল। অৰ্থাৎ প্ৰভু যীশুৰ জন্মৰ সৈতে জড়িত এই ভাৱবাণী ফলিওৱাৰ কথা স্পষ্টভাৱে কোৱা হৈছে। মঠিয়ে লিখা শুভবাৰ্তা 2 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু নাচৰত নামৰ এখন নগৰলৈ গৈ বাস কৰিলে, তেওঁক নাচৰতীয়া বোলা হ'ব। এই যি বচন ভাৱবাদীসকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। মুঠতে যেতিয়া কোনো এটা ভাৱবাণী সিদ্ধ হয় তেতিয়াই বাইবেলত সেই কথাটো স্পষ্টভাৱে উল্লেখ কৰা আমি দেখিবলৈ পাওঁ। কিন্তু পাচনি পিতৰে জুৱেল ভাৱবাদীৰ সেই বচন সিদ্ধ হোৱা বুলি কোৱা নাই, কিন্তু তেওঁ কৈছে যে জুৱেল ভাৱবাদীয়ে যি আত্মা বাকি দিয়াৰ কথা কৈ গৈছিল, এতিয়া তেনেধৰণৰ ঘটনাই ঘটিছে। পিতৰে কথাবোৰ যিহুদী লোকৰ আগত কৈ আছিল আৰু তেওঁলোকে পুৰণি নিয়মৰ কথা জানিছিল। সেইকাৰণে তেওঁ জুৱেল ভাৱবাদীৰ পুস্তকৰ পৰা উদাহৰণ দি বুজাইছিল যে আচলতে শিষ্যসকলে মদ খোৱা নাই, কিন্তু জুৱেল ভাৱবাদীয়ে প্ৰভুৰ দিনত যেনে ঘটিব বুলি কৈ গৈছিল তেনেকুৱা ধৰণৰ ঘটনা এটাহে ঘটিছে। জুৱেল ভাৱবাদীয়ে যি কৈ গৈছিল সেয়া ঘটিব শেষকালত। ঈশ্বৰে সকলো মানুহৰ ওপৰত তেওঁৰ আত্মা বাকি দিব। কিন্তু 50 দিনীয়া পৰ্বৰ দিনাখন জানো সেইটো ঘটিছিল? কেৱল খ্ৰীষ্টৰ শিষ্যসকলৰ ওপৰতহে আত্মা বাকি দিয়া হৈছিল? মুঠতে পিতৰে আচলতে এনেদৰে কৈছিল, তোমালোকে যি দেখিছা সেয়া ঠাট্টা কৰিবলগীয়া বিষয় নহয়। তোমালোকে ঈশ্বৰৰ বাক্যৰ পৰাই জানা যে জুৱেল ভাৱবাদীয়ে শেষৰ কালত সকলো লোকৰ ওপৰত ঈশ্বৰৰ আত্মা বাকি দিয়া হ'ব বুলি কৈছিল। আজি কেইজনমান লোকৰ ওপৰত ঈশ্বৰে আত্মা বাকি দিছে, গতিকে এইটো কথাত আচৰিত নহবা। জুৱেলে এই বুলিও কৈছিল, গোটেই মনুষ্য জাতিৰ ওপৰত মোৰ আত্মা বাকি দিম। তাতে তোমালোকৰ ল'ৰা ছোৱালীয়ে ভাৱবাণী প্ৰচাৰ কৰিব, তোমালোকৰ ডেকাবিলাকে দৰ্শন পাব, তোমালোকৰ বৃদ্ধবিলাকে সপোন দেখিব। আৰু প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন আহোঁতেই সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজ হৈ যাব। এই সকলো কথা জানো সেই 50 দিনীয়া পৰ্বৰ দিনা ফলিয়াইছিল? নিশ্চয় ফলিওৱা নাছিল। সেইদিনা সূৰ্য আৰু চন্দ্ৰও একেই আছিল। এই সকলোবোৰ ঘটিব প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ আগে আগে, ভৱিষ্যতে, এতিয়াও ঘটা নাই। মুঠতে জুৱেল ভাৱবাদীৰ যোগেদি ঈশ্বৰে জনাই দিয়া এই ভাৱবাণী সেই 50 দিনীয়া পৰ্বৰ দিনা সিদ্ধ হোৱা নাছিল। আচলতে শিষ্যসকলে পবিত্ৰ আত্মাৰে পূৰ্ণ হৈ নানা ভাষাৰে কথা কোৱা দেখি তেওঁলোকক ঠাট্টা কৰা লোকসকলক কথাটো বুজাই দিবলৈহে পিতৰে এই কথাখিনি উল্লেখ কৰিছিল। 50 দিনীয়া পৰ্বৰ দিনাখন পাচনি পিতৰে যি বক্তৃতা দিছিল, সেই বক্তৃতাৰ মূল বিষয় আছিল প্ৰভু যীশুৰ পুনৰুত্থান। তেওঁ গীতমালা 16 নম্বৰ গীতৰ 8 পৰা 10 নম্বৰ পদলৈ থকা কথাখিনিৰ আধাৰত এনেদৰে কৈছিল, সেই যীশুকে ঈশ্বৰে পুনৰাই তুলিলে, তাৰ সাক্ষী আমি সকলো আছো। এতেকে তেওঁ ঈশ্বৰৰ সোঁ হাতেৰে ওখ পদ পায় আৰু পবিত্ৰ আত্মাৰ বিষয়ে
পিতৃৰ পৰা প্ৰতিজ্ঞা পাই তোমালোকে যিহকে দেখি শুনি আছা তাকে তেওঁ বাকি দিলে। পাচনিৰ কৰ্ম 2 নম্বৰ অধ্যায় 32 আৰু 33 নম্বৰ পদ। জুৱেল ভাৱবাদী আৰু পিতৰ দুয়োজনেই কথাখিনিৰ সাৰমৰ্ম এই এটা বাক্যৰ মাজেৰে প্ৰকাশ কৰিছে। আৰু যিকোনোৱে প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰে তেওঁ পৰিত্ৰাণ পাব। আমি ভাবোঁ এই বিশেষ পৰিত্ৰাণ প্ৰাপ্তিৰ দিন এতিয়াও আহিবলৈ বাকী। এতিয়াও মানুহে দলে বলে খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি পৰিত্ৰাণ লাভ কৰি আছে সঁচা। কিন্তু আমি ভাবোঁ যে মানৱ জাতিৰ অধিকাংশ লোককেই প্ৰভুৱে উদ্ধাৰ কৰিব। এই কথা এজন বিখ্যাত প্ৰচাৰকে প্ৰায়েই কৈছিল যে যিমান মানুহ হেৰাই যাব তাতকৈ অধিক মানুহ ঈশ্বৰে এদিন উদ্ধাৰ কৰিব। যেতিয়া প্ৰভু যীশুৱে আহি এই পৃথিৱীত তেওঁৰ 1000 বছৰীয়া ন্যায় শাসন প্ৰতিষ্ঠা কৰিব, তেতিয়া পৃথিৱীৰ ইমান সংখ্যক মানুহে তেওঁক প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি মানি ল'ব যে তেনেকুৱা আগতে কেতিয়াও ঘটা নাই। আকৌ তাৰ আগে ঘটিবলগীয়া মহাক্লেশৰ দিনতো বহুতো লোকে খ্ৰীষ্টক গ্ৰহণ কৰিব, যিটো আমি এই খ্ৰীষ্টীয় মণ্ডলীৰ যুগত দেখা নাই। প্ৰিয় শ্ৰোতা, ভৱিষ্যতে তেনেকুৱা ঘটিব। কিন্তু আমাৰ হাতত এই আজি বোলা দিনটোহে আছে। কাইলৈ কি হয় কোনে জানে। আজিয়েই খ্ৰীষ্টক ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰা উচিত নহয়নে বাৰু? ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন। জুৱেল ভাৱবাদী গোটেই বক্তৃতাটোৰ সামৰণি। কোৱা হৈছে যে যিজনে ঈশ্বৰ যীশুৱাক মাতিব, যিজন তেওঁৰ নামত ভৰসা কৰিব, তেওঁক তেওঁ উদ্ধাৰ কৰিব। সেই একেটা কথাই নতুন নিয়মত পাচনি পিতৰেও কৈছে, প্ৰভুৰ নামেৰে প্ৰাৰ্থনা কৰাজনে পৰিত্ৰাণ পাব। শেষৰ কালত বহুতো লোকে এনেদৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিব, তেওঁক স্বীকাৰ কৰিব আৰু পৰিত্ৰাণ পাব। মানুহৰ মাজত অতি বৃহৎ সংখ্যক লোকে পৰিত্ৰাণ পোৱা ঘটনা ঘটিব আৰু সেইটো এতিয়াও ঘটা নাই। ভৱিষ্যতে এনে ঘটিব। হয়তো মানৱ জাতিৰ যিমানখিনি লোক ধ্বংস হ'ব তাতকৈ অধিক সংখ্যক লোকক ঈশ্বৰে পৰিত্ৰাণ দিব। প্ৰভু যীশু যেতিয়া দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব, তেওঁৰ ৰাজ্য স্থাপন কৰিব, তেতিয়া জগতত ইমানবোৰ লোকে ব্যক্তিগতভাৱে তেওঁক গ্ৰহণ কৰিব যে তাৰ আগলৈকে কেতিয়াও তেনেকুৱা হোৱা নাই। ঠিক তাৰ আগে আগে মহাক্লেশৰ সময়তো অসংখ্য লোক প্ৰভুলৈ আহিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ এই সুন্দৰ সময় তুমি আমাক দিয়াৰ বাবে। বিশেষকৈ পিতৃয়ে সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, প্ৰভু প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তেওঁলোকে যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰি আছে, এই বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰিবা আৰু প্ৰভু তেওঁলোকে যাতে এই বাক্য বুজি পায় নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু প্ৰভু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শুভবাৰ্তা ঘোষণা কৰা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে খ্ৰীষ্টৰ বিশ্বাসী মণ্ডলীলৈ ঈশ্বৰে যি আশীৰ্বাদৰ কথা কৈছে সেইবোৰ মূলতঃ কি ধৰণৰ আশীৰ্বাদৰ কথা কোৱা হৈছে? অপশ্যন এ বৌদ্ধিক, অপশ্যন বি শাৰীৰিক, অপশ্যন চি জাগতিক, অপশ্যন ডি আত্মিক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।